তেখেতক ইয়ালৈ মাতি আনিব লাগে চৰকাৰ হেমন্ত বিশ্ব শৰ্মাই তেখেতক পঠিয়াই দিয়ক আৰু তেখেতো আহক আমি তেতিয়া দেখুৱাই দিম তেখেতলোকক তেখেতলোকক কোনে চৰকাৰ বনাই থৈছিলে আমাৰ ৰাইজে বনাই থৈছে যদি ভকত চাপৰি ৰাইজে যদি ভোট নিদিলেহেঁতেন বা মাজুলী ৰাইজে ভোট নিদিলেহেঁতেন তেওঁলোক জিকিব পাৰে জানো আসনত বহিব পাৰে জানো তেওঁলোক গতিকে তেওঁলোকে অতি জলদি আজি কালিৰ ভিতৰত ইয়াত আহি পিনে উপস্থিত হ'বই লাগিব যদি নহয় আৰু নেক্সট বাৰ কাৰণে তেওঁলোকে সুবিধা নাপাব মাজুলী নালাগাব মাজুলীৰ লগা নাই ভকত চাপৰিতে লাগিছে খহনীয়া তেওঁলোকৰ চকুৰ আগত আপোনালোকে দেখুৱাই দিয়কচোন এতিয়া দেখুৱাই পিনে মন্দিৰটোৰ অৱস্থা কি হৈছে আৰু প্ৰায় 700-800 মানুহ এফালে গুচি গ'লে এফাল গুচিয়ে গ'লে এতিয়া অকল মাত্ৰ মণিপুৰটোহে আছে তাৰপৰা আৰু কি আছে বাৰু প্ৰত্যেকজন মানুহে ভগৱানক বিশ্বাস কৰে কাৰণ আপোনালোকে তাৰে দেখিছে গৰাকণীয়া হৈছে নে হোৱা নাই কাৰণ যিটো এটা 11 চনৰ আগত 2011 চনৰ আগত যিমান মাজুলী গুচি গ'ল 1200 স্কোৱাৰ কিলোমিটাৰৰ পৰা এতিয়া আমাৰ কিমান আছে 500 স্কোৱাৰ কিলোমিটাৰ এই চনৰ পৰা যিটো 11 চনৰ পৰা মাটি তেনেকৈ গৰাকণীয়া হোৱা নাই যি গৰাকণীয়া হৈছে অকণমান এই বকত চাপৰিত এখন টুৰিজিম জাহাজ অহা যোৱাৰ কাৰণে অলপ মাটি গৰাকণীয়া হৈছে তাতো আমি ডিপাৰ্টমেণ্টে যি ধৰণে পদক্ষেপ ল'ব লাগে এইটো লোৱা হৈছে মানে 11 চনৰ পৰা মাটি কালি কমা নাই মাজুলী কমা নাই এতিয়া আপোনালোকে ডিচি অফিচত ক'ব ল'বা চাৰ্কুল অফিচত ক'ব ল'বা এইটো গম পাব যে মাটিয়ে যে কমা নাই 11 চনৰ পৰা আপোনালোকে নিজেই জানে ব্লকলৈকে এটা সময়ত 11 চনৰ আগত আমাৰ কমলাবাৰী ব্লকলৈকে পাই গৈছিলে আপোনালোকে দেখিছে কাৰণ আমাৰ চৰকাৰ দিনত যেতিয়া ইমূৰৰ পৰা ইমূৰলৈকে তাত চিকাৰী গাঁৱৰ পৰা একেবাৰে মিছামাৰালৈকে 280 কোটি টকা দি যেতিয়া ডিঅ'বেগ দিয়া হ'ল তাৰপিছত বেছি গৰাকণীয়া হোৱা নাই মাজুলীততো কমা নাই বাঢ়িছে এতিয়া আপোনালোকে এতিয়া যিবোৰ মাটি ইমান বাঢ়িলে এতিয়া মোটামুটি 100 স্কোৱাৰ কিলোমিটাৰ বাঢ়িলে কাৰণ আজি মই এইটোকে আজি মণ্ডল চাৰ্কুল অফিচাৰ মণ্ডলৰ লগত বহি কথা পাতি আছিলোঁ কাৰণ কালি আমাৰ কিছুমানে প্ৰশ্ন সুধিছে যে মাটি কমিছে নেকি আমাৰতো মাটি কমা নাই অইনটো আপোনালোকে নিজে দেখি আছে কাৰণ হয় ভগৱানক আপোনালোকেও বিশ্বাস কৰে আমিও বিশ্বাস কৰোঁ যাতে ভৱিষ্যতে এইটো নহয় আৰু আগৰ 11 চনৰ আগৰ দিনৰ নিচিনাকৈ যাতে গৰাকণীয়া নহয় পৰিৱেশ নহয় এইটোৱে পূজা কৰা হয়।